Hello guys, welcome back to my YouTube channel. আপোনালোকক সকলোকে পুনৰবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। ভিডিওটো আৰম্ভ কৰাৰ আগতে প্ৰথমতে কৈ লওঁ আপোনালোকক যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি দিব। এটো মই ফ্লিপকাৰ্ট হল ভিডিও বনাব গৈছো যদিও মই বনোৱা কেইটামান গহনা চাই লওঁ। মই আজি আপোনালোকক দেখাবলৈ লৈছো মই নিজে বনোৱা কেইটামান জুৱেলাৰী। আপোনালোকৰ কেনেকুৱা লাগিছে জনালেহে গম পাম ভাল হৈছে বুলি আৰু নিজে বনোৱা বস্তুটো নিজৰ ভালেই লাগে সেইকাৰণে এইটো সব ভালকৈ ধৰিব পাৰিছেনে বাৰু এইটোত মই ইয়াতে ব্লেক দি দিছোঁ মনি কিন্তু বহুতে কৈছে ইয়াত ব্লেক কিয় দিলি ৰেড দিব লাগিছিল আচলতে ৰেডত মোৰ কেইবাটাও জুৱেলাৰী আছে সেইকাৰণে মই এডোখৰত ব্লেক দিব চেষ্টা কৰিছিলোঁ তথাপি যদি ব্লেকত কৈ ৰেডত ভাল লাগে মই ৰেডতো বনাই ল'ব পাৰিম ইয়াৰ লগত মই ইয়াৰ তলতো দেখিছেনে মই ধুনীয়াকৈ চেইন কেইটা হেঙিং কৰি দিছোঁ আৰু ইয়াৰ ফুলিযোৰ আছে এইটো আপোনালোকে ক'লেহে জানিম কেনেকুৱা লাগিছে আৰু এটা দেখাম এইটো মই লগোৱা নাই হোৱা নাই বনাই থৈ দিছোঁ কেনেকুৱা লাগিছে সেইটোহে আপোনালোকক দেখুৱাইছোঁ তাৰ পাছতে আৰু এটা বনাইছিলোঁ সেইটো হৈছে এইটো অলপ ৰাউণ্ড টাইপত দিছোঁ এইটো ফুলিযোৰ ক'ত থাকিলে জানো এইকেইটা মই আপোনালোকক দেখালোঁ আৰু এনেই লকডাউনত যিহেতু ঘৰত যি টি কৰি থাকিব মন যায় সেইকাৰণে বনালোঁ আৰু এইকেইটা মই শিল্পকাৰ দি বনাইছোঁ যদি আপোনালোকে জানিব বিচাৰে কেনেকৈ বনাইছোঁ মই আপোনালোকক তাৰো ভিডিঅ' দিম সো গাইজ আপোনালোকে জনাব মই বনোৱা জুৱেলাৰীকেইটা কেনেকুৱা লাগিছে আপোনালোকৰ আৰু যিহেতু মই এইটো এটা ফ্লিপকাৰ্ট হল ভিডিঅ' বনাব গৈ আছোঁ সেইকাৰণে আহক মই ফ্লিপকাৰ্টৰ পৰা কি ল'লোঁ চাই লওঁ কিছুমান ডেকোৰেশ্যনৰ কাৰণে কিছুমান প্ৰডাক্ট আনিছিলোঁ আৰু বহুত দিনৰ পৰাই বনাম ভাবি আছিলোঁ কিন্তু বনাব পৰা নাই এইকাৰণেই কাৰণ বস্তুবিলাক একেলগতে আহি পোৱা নাছিলে এতিয়া আহিব লগা নাই সেইকাৰণে মই ভাবিলোঁ আজি বনাই লওঁ আৰু আপোনালোককো দেখাওঁ কেনেকুৱা লাগিছে ঠিক আছে তেনেহ'লে মই ভিডিঅ'টো আৰম্ভ কৰোঁ কুশ্বন কভাৰ মই আচলতে এইটো অলপ সৰু হ'ব বুলি ভাবিছিলোঁ কিন্তু মই যিমান ভাবিছোঁ তাতকৈ অলপ ডাঙৰহে চব এইফালে চেইন আছে এইফালে আপুনি কুশ্বন ভৰাই দিব পাৰে চব ভাল লাগিছে ফ্লাৱাৰ আছে আৰু ব্লেকত ৰেড এণ্ড য়েল্লো থাকিলে ভাল লাগে মোৰ সেইটো কাৰণে এইটো ভাল লাগিলে মই আনি ল'লোঁ তাৰপিছতে মই আৰু আনিছিলোঁ কুশ্বন য়েল্লো কালাৰত ইমজি কুশ্বন এইটো চাওক ভাল লাগিছে 5টা আহিছে খুব ধুনীয়া চাওকচোন আৰু খুব কম প্ৰাইচতে পাইছোঁ মই এইকেইটা মই আপোনালোকক দি দিম আৰু ডেছক্ৰিপশ্যনত লিংকটো আপোনালোকে চাই ল'ব পাৰিব তাৰ পাছতে মই আপোনালোকক দেখাম আৰু এটা প্ৰডাক্ট সেইটো হৈছে এইটো মই আপোনালোকক ফটো এড কৰি দিম মই এতিয়া এইটো জ্বলাবলৈ দিগদাৰ হৈছে এইটো হৈছে ধূপ ইয়াতে মই আগটো জ্বলাই যদি ইয়াত দি দিওঁ খুব ধুনীয়াকৈ এই পাৰে ধুনীয়াকৈ যেন পানী তললৈ বৈ আহিছে তেনেকুৱা দেখি মই আপোনালোকক দেখাম এড কৰি লগতে 10টা ধূপো আহিছে তাৰ লগতে আৰু এটা বস্তু আনিছিলোঁ সেইটো হৈছে এইটো ইমান টিকলু মিকলু মৰম লগা মোৰ ভাল লাগিলে আৰু মই এইটো মোৰ হাজবেণ্ডক এনিভাৰ্চাৰী গিফ্ট হিচাপে দিছিলোঁ ইয়াৰ ভিতৰত কি আছে চাই লওঁ আহক ইমান ধুনীয়া টিকলু মিকলু এটা টেডি হোৱাইট কালাৰত টেডি টিকলু মিকলু আৰু আছে অলপমান ৰ'জ আছে ভিতৰতে আৰু সাইডতে আছে এটা সৰু পট
পটটোৰ ভিতৰত আছে অলপমান পেপাৰ ৰাউণ্ড কৰি থোৱা আছে। ইয়াতে মানে কি গম পাই দে, মই এইটো পঢ়ি চাইছিলোঁ, আপুনি মানে আপোনাৰ প্ৰিয়জনৰ কাৰণে ইয়াতে কিবা মেছেজ পঠাব পাৰে লিখি পিনি। ভাল লাগিছে, এইটো ভাল লাগিছে। এইটোৰ দাম বৰ এটা দামী নহয়, মানে এইটো খুব বেছি দাম লোৱা নাছিলে, এইটো একেবাৰে কমতে পাইছিলোঁ। মই আপোনালোকক দিম। আৰু এটা আনিছিলোঁ কুশ্যন। এইটো একেবাৰে সস্তাতে আনিছিলোঁ। আচলতে খুব কম দামত পোৱাৰ কাৰণে মই বস্তুকেইটা লৈছিলোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ, যাতে আপোনালোকেও অফাৰ থাকোঁতে এইকেইটা বস্তু লৈ ল'ব পাৰে। তাৰ পাছতে মই আনিছিলোঁ এইটো এটা ড্ৰিম লাইট। আপোনালোকে চাগে ভাবিছে এইটোতো ফ্লাৱাৰ হয়, কিন্তু কেনেকৈ ড্ৰিম লাইট হ'ব। এই চব এইটো মাছৰুম টাইপ আছে 3টা, আৰু এইফালে আছে আপোনাৰ ফ্লাৱাৰ। এইটো যে দেখিছে, এইটো আমি লগাই দিলে ধুনীয়াকৈ চলে। 3, 4, 5টামান কালাৰ, বহুত কালাৰ ওলায়। আৰু দেখিবলৈ সৰু মৰু, কিন্তু বহুত বেছি পোহৰ দিয়ে। ইমান বেছিও নহয়, ডিম লাইটৰ কাৰণে একদম ঠিক। মানে ডিম লাইটত আমি কিমানখিনি পোহৰ বিচাৰোঁ সিমানখিনি পোহৰে দিয়ে। খুব ভাল লাগিছে। ৰুম স্প্ৰে, অট'মেটিক ৰুম স্প্ৰে। এইটো আচলতে খুলিব পাৰি। ফাইনেলি এইটো চেঞ্জ কৰিব পাৰি, শেষ হ'লে চেঞ্জ কৰিব পাৰি। আছে, বহুতখিনি আছে, যিহেতু মই ইউজ কৰিছোঁৱেই। তাতে আপোনাৰ ইয়াত বেটাৰী আছে, দেখিছে। ইয়াত মানে টাইমিং মিলাব পাৰি, ইয়াত টাইমাৰ আছে, দেখিছেনে? 10, 20, 40 3টা আছে। আপোনালোকে 10 মিনিটৰ মূৰে মূৰে, 20 মিনিটৰ মূৰে মূৰে, 40 মিনিটৰ কিমান সময় মূৰে মূৰে এইটো অট'মেটিক কৰি থ'ব পাৰি, যিহেতু দি থ'ব পাৰে। আৰু আপোনালোকে যদি বোলে বেছি টাইম লৈছে, টাইমিংটো বোলে আপোনালোকৰ মিলা নাই, তেনেহ'লে আপোনালোকে এইটো উলিয়াই তেনেকৈ মাৰিব পাৰে। ঠিক আছে, মই থৈ দিওঁ। এতিয়া মই আপোনালোকক মেচিনটো দেখাম। এইটো মই ফাৰ্ষ্ট 10 মিনিটৰ মূৰে মূৰে দিয়াটো দিলোঁ। এতিয়া চাব, ষ্টাৰ্টিংটো প্ৰথমতে ল'ব। দেখিলেনে? নিজে নিজে হৈছে। এইটো ভাল হয়। কেতিয়াবা ৰুমত লাগে ন এই অট'মেটিক টাইম স্প্ৰে এটা, সেইকাৰণে মই এইটো আনি ল'লোঁ। আৰু এইটো ধুনীয়াকৈ আপুনি বহাই থৈ দিব পাৰে ক'ৰবাত, নহ'লে বোলে এইটো আপুনি ৱালত লগাই থয়। এয়া চব এইটো হেঙিঙৰ কাৰণে আছে ব্যৱস্থা। এইটোও ভাল লাগিছে। এইটো মই ফ্লিপকাৰ্টতে আনিছোঁ। এইটো তাৰ পিছফালে এনেকুৱা থুপকি আছে, যিবিলাক এনেকৈ লাগি যায়, লগাই দিলে। এইটো আচলতে মিৰ'ৰ লাইট হয়। আপুনি এইটো বেলেগ কামতো ব্যৱহাৰ কৰিব পাৰে। আমি মেকআপ কৰিব টাইমত অলপ বেছি পোহৰ বিচাৰোঁ, আৰু পোহৰটো যদি কম হয়, তেতিয়াহ'লে এইটো এনেকৈ, দেখিছে পোহৰটো ইয়াত জিলিকা নাই ইমান বেছি, কিন্তু যথেষ্ট পোহৰ আছে। ধৰিব পাৰিছেনে বাৰু? সেইটো ভাল হয়। চ' গাইজ, আপোনালোকে মোৰ এই বস্তুকেইটা কেনেকুৱা লাগিলে জনাব। আৰু আপোনালোকে যদি কিনিবলৈ বিচাৰে, তেনেহ'লে মই গোটেইকেইটাৰে লিংক মই ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাৰ পৰা গৈ পোনপটীয়াকৈ কিনিব পাৰিব। আৰু কি কওঁ, আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰোঁ। আপোনালোকে যদি মোৰ এই ব্লগটো চাই ভাল পালে, তেনেহ'লে প্লিজ লাইক কৰিব আৰু কমেণ্ট কৰি জনাব আপোনালোকৰ কেনেকুৱা লাগিল। আৰু আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ঠিক আছে, তেনেহ'লে আজিলৈ বাই বাই। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। বাই বাই।